কুন্তলী চৰলৈ 2005 চনত এবাৰ আহিছোঁ আৰু তাৰ আগতে 1995 চনত এবাৰ আহিছোঁ। দুবাৰ কুন্তলী চৰলৈ আহিছিলোঁ। এবাৰ চৰ চাপৰি ভ্ৰমণ কৰিবলৈ, চৰ চাপৰি চিনো আহক বুলি এটা কাৰ্যসূচীত আহিছিলোঁ। তাৰ পাছত এবাৰ চাইকেল লৈ গোটেই অসম ভ্ৰমণ কৰোঁতে দৈয়াং টেঙানী ৰাইজৰ লগত 2004-05 চনত আমি এই অঞ্চলত থাকি গৈছিলোঁ। তাৰ পাছত আৰু বিশেষভাৱে কুন্তলীলৈ অহা নাছিলোঁ। এইবাৰ কুন্তলীলৈ আহিছোঁ। কুন্তলীত বানপানী আৰু গৰাখহনীয়াই যি ধৰণে মানুহক একেবাৰে ধ্বংস কৰি পেলাইছে সেই বিষয়টো অধ্যয়ন কৰিবৰ কাৰণে আজি আহি দেখিলোঁ যে কুন্তলী অঞ্চলৰ পানীখেতি নামৰ যিটো অঞ্চল, তাত সামান্য অংশ এটাত যদিও জিঅ' বেগৰ ব্যৱস্থা কৰিছে, সেই জিঅ' বেগ যিটো অঞ্চলত আছে সেই অঞ্চলত খহনীয়া হোৱা নাই। কিন্তু বিস্তৃত অঞ্চল এটাত এতিয়ালৈকে জিঅ' বেগৰ প্ৰটেকশ্যন নিদিয়াৰ কাৰণে গোটেই কুন্তলীৰ ৰাইজৰ মাটি এফালৰ পৰা খহাই গৈছে আৰু ইয়াত ব্যাপক বানপানী হৈছে। গতিকে মই অসম চৰকাৰক দাবী উত্থাপন কৰোঁ যে আমাৰ কামৰূপ জিলাৰ এতিয়া এইটো সমষ্টিৰ চমৰীয়া সমষ্টি, নৱগঠিত চমৰীয়া সমষ্টিৰ কুন্তলী, আগৰ পুৰণা বকো সমষ্টিৰ কুন্তলী নামৰ যিটো পানীখেতি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো খহনীয়া, সেই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে অচিৰেই এটা জিঅ' বেগ প্ৰটেকশ্যন বা বোল্ডাৰ পিটচিঙৰ ব্যৱস্থা কৰাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। অচিৰে অসম চৰকাৰৰ ওচৰত এই বিষয়টো উত্থাপন কৰিম আৰু পৰৱৰ্তী সময়ত অসম বিধানসভাতো আমাৰ কামৰূপ জিলাৰ আপোনাৰ পানীখেতি অঞ্চল কুন্তলীৰ পানীখেতি অঞ্চলৰ এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত বিধানসভাত দাবী উত্থাপন কৰিম।